নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই পুনৰ নিপুণ অসমৰ প্ৰশিক্ষণৰ ওপৰতে এটি ভিডিঅ' আগবঢ়াইছোঁ। এই ভিডিঅ'টো আগবঢ়োৱাৰ মূল উদ্দেশ্য হৈছে এই প্ৰশিক্ষণ সম্পৰ্কে প্ৰতিজন শিক্ষাগুৰুৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে অভিভাৱকসকলে জনাটো খুবেই দৰকাৰী। সেইবাবেই মই ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এই প্ৰশিক্ষণৰ এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সমগ্ৰ অসমতে চলি আছে। এই প্ৰশিক্ষণৰ প্ৰথম দিনৰ দ্বিতীয় ছেশ্যনৰ সম্পৰ্কে মই আলোচনা কৰিম ইয়াতে। প্ৰথম দিনাৰ প্ৰশিক্ষণৰ ছেশ্যন 2 দ্বিতীয় অধিৱেশনৰ মতে ইন্ট্ৰডাকশ্যন টু অল FLN নিউমাৰেচি মেটেৰিয়েলছ, অৰ্থাৎ বুনিয়াদী সাংখ্যিকতাৰ সকলো সামগ্ৰীৰ সৈতে পৰিচয় কৰি দিয়াই হৈছে এই ছেশ্যনৰ মূল উদ্দেশ্য। আমাক চৰকাৰে কিছুমান সমল যোগান ধৰিছে। ভাষাৰ অৰ্থাৎ সাক্ষৰতাৰ ক্ষেত্ৰত আৰু সাংখ্যিকতাৰ ক্ষেত্ৰতো আমাক বহুখিনি সমল চৰকাৰে যোগান ধৰিছে। এই সমলখিনিনো আমি কেনেদৰে বিদ্যালয়ত ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক আগুৱাই নিম, তাৰ বাবে এই সমলখিনিৰ লগত পৰিচয় হোৱাটো খুবেই জৰুৰী। সেইবাবে এই ছেশ্যনটো আগবঢ়াইছে। ইয়াত এই ছেশ্যনৰ অনুসৰি আমি তাৰ সমলসমূহৰ বিষয়ে পৰিচয় কৰি দিবলৈ ওলাইছোঁ। প্ৰথমে আহিলে অকণিৰ গণিত। এই অকণিৰ গণিতখন হৈছে আমাৰ পাঠ্যপুথি, যিখন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে চৰকাৰে আমাক যোগান ধৰিছে। তাৰপিছতে আহিলে শিক্ষকৰ হাতপুথি, উইকলি প্লেনাৰ আৰু কাৰ্যপত্ৰ। উইকলি প্লেনাৰখনতে আমি এটা সপ্তাহত ছাত্ৰ ছাত্ৰীক কি পাঠ পঢ়াম, কি কাৰ্যপত্ৰখনত কাৰ্য কৰোৱাম, কেনেদৰে মান নিৰূপণ কৰিম, এই সকলোখিনি উইকলি প্লেনাৰখনতে সন্নিৱিষ্ট কৰা হৈছে। সেয়েহে প্ৰতিজন শিক্ষাগুৰুৱে উইকলি প্লেনাৰখন খুব ভালদৰে পঢ়ি বুজি লোৱাটো খুবেই দৰকাৰী। ইয়াৰ পিছতে আহিলে আমাৰ কিছুমান নাম্বাৰ কাৰ্ড। এই নাম্বাৰ কাৰ্ডবিলাকৰ সহায়ত আমি ছাত্ৰ ছাত্ৰীক সংখ্যাৰ ধাৰণা দিব পাৰোঁ। আৰু ইয়াতে আপোনালোকে ছবিত দেখিছে কিছুমান কাঠি মুঠা কৰি বন্ধা আছে। এইখিনিৰ সহায়ত আমি 10ৰ ধাৰণা দিব পাৰোঁ। প্ৰথম সংখ্যাৰ ধাৰণা দিওঁতে 1ৰ পৰা 9লৈকেহে সংখ্যা যাতে শিকাব লাগে। 0ৰ ধাৰণা প্ৰথমেই দিব নালাগে। 10 সংখ্যাটো শিকোৱাৰ পিছতেহে যে ছাত্ৰ ছাত্ৰীক 0ৰ ধাৰণা দিব লাগে। সংখ্যাৰ বাওঁফালে 0 বহিলে তাৰ কোনো মূল্য নাই, আৰু সোঁফালে বহিলে যে তাৰ মূল্য থাকে, তাক ভালদৰে বুজাই দিব লাগে। এইখিনিৰ সহায়ত ছাত্ৰ ছাত্ৰীয়ে ভালদৰে সংখ্যাৰ চিনি পাব আৰু সংখ্যা সম্বন্ধীয় তেওঁলোকৰ ধাৰণা সম্পূৰ্ণ হ'ব। ইয়াৰ পিছতে আমাক চৰকাৰে কিছুমান পোষ্টাৰ্ছ দিছে। এই পোষ্টাৰখিনিৰ সহায়ত ছাত্ৰ ছাত্ৰীয়ে সংখ্যা হিচাপ কৰিবলৈ শিকিব আৰু সংখ্যাৰ ধাৰণা পাব, লগতে যোগ বিয়োগৰ ধাৰণাও পাব। এই ছবিবিলাকত আপোনালোকে দেখিছে পোষ্টাৰবিলাকত কিছুমান ছবি আঁকি থৈছে। ছবিসমূহ ছাত্ৰ ছাত্ৰীক গণনা কৰিবলৈ দিব লাগিব, আৰু কিছুমান ইয়াতে যোগৰ বাবেও ছবি দি যোগ চিন দি তেনেদৰে ছবি মুঠতে কিমান ছবি আছে তেওঁলোকক হিচাপ কৰিবলৈ দি যোগৰ ধাৰণা দিব পৰা হ'ব। এই পোষ্টাৰখিনিও আমাক সাংখ্যিকতাৰ ধাৰণাৰ বাবে চৰকাৰে যোগান ধৰিছে। ইয়াৰ পিছতে আমাক বিদ্যালয়সমূহলৈ দিছে কিছুমান নিউমাৰেচি কিট। এইখিনি সকলোখিনি প্ৰত্যেক বিদ্যালয়ে পোৱা নাই যদিও ইয়াৰে কিছুমান কিট আমি প্ৰত্যেক বিদ্যালয়ে পাইছোঁ। প্ৰথমে আহিলে মেথছ বেলেঞ্চ। এইডালৰ সহায়ত আমি ছাত্ৰ ছাত্ৰীক যোগ বিয়োগ পূৰণ এইকেইটাৰ ধাৰণা দিব পাৰোঁ। তাৰপিছতে আমাক কিছুমান শ্বেপ দিছে, এইখিনিৰ সহায়ত আকাৰ আকৃতিৰ ধাৰণা দিব পাৰোঁ। কিছুমান চেইন দিছে, চেইনডালৰ প্লাষ্টিকৰ, সেইবিলাকৰ সহায়ত আমি তথ্যৰ ধাৰণা দিব পাৰোঁ। তাৰপৰা কিছুমান কইনছ দিছে, টকা পইচা আৰু কাগজৰ নোট দিছে টকা পইচাৰ ধাৰণা দিবৰ বাবে। প্লাষ্টিকৰ ঘড়ী দিছে সময়ৰ ধাৰণা দিবৰ বাবে। তাৰপিছতে এবাকাছ দিছে স্থানীয় মানৰ ধাৰণা দিবৰ বাবে। গণিতৰ মালা দিছে। এই সকলোখিনি আমাক চৰকাৰে সাংখ্যিকতাৰ ধাৰণা দিবৰ বাবে আগবঢ়াইছে। এয়ে হৈছে আজিৰ এই ছেশ্যন অনুসৰি সাংখ্যিকতাৰ সমলসমূহৰ সৈতে পৰিচয় কৰি দিয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।